रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मा। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আমাৰ এই একমাত্ৰ পথ নামৰ ইউটিউব চেনেলটিৰ মাধ্যমত আমি ইতিমধ্যে চলাই অহা এই কোরআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 199 নং খণ্ডটিলৈ ইনশাআল্লাহ আমি আৰম্ভ কৰিব লৈছোঁ কোরআন মজিদৰ 10 নং সূৰা ইউনুছৰ 71 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়াতলু আলাইহিম নাবাআ নূহিন إذ قال لقومه يا قوم إن كان كبر عليكم مقامي وتذكيري بآيات الله فعلى الله توكلت فأجمعوا أمركم وشركاءكم ثم لا يكن أمركم عليكم غمة ثم اقضوا إلي ولا تنظرون। প্ৰিয় দৰ্শকবৃন্দ, আমি আগতেও কৈছোঁ এই কোরআন মজিদৰ যি বিন্যাস, আয়াতসমূহৰ যি বিন্যাস, সেই বিন্যাসটো আমি বিশেষভাৱে আমি বুজাৰ চেষ্টা কৰিব লাগিব। ইতিমধ্যে এই সূৰাৰ 70 নং আয়াতলৈকে আমি দেখিলোঁ যে মহান আল্লাহে কেনেধৰণে মানুহৰ বিভিন্ন ধৰণৰ অপৰাধ, মানুহৰ বিভিন্ন ধৰণৰ ভ্ৰান্ত ধাৰণা, মানুহৰ কেনেধৰণে আল্লাহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰে আৰু তাৰ ফলশ্ৰুতিত মানুহক কেনেধৰণৰ শাস্তিৰ সন্মুখীন আল্লাহে কৰাব, এই দিশবোৰ সাৱধানবাণীসমূহ ইতিমধ্যে 70 নং আয়াতলৈকে আমি দেখিলোঁ মহান আল্লাহে আমাক বিস্তৃতভাৱে দাঙি ধৰিছে। তাৰ পাছত 71 নং আয়াতত আল্লাহে ইতিহাসৰ পুনৰাবৃত্তি কৰাইছে। অৰ্থাৎ এই যিটো কোরআনৰ বিন্যাস, ইটছ লাইক এ স্ক্ৰুইং। আমি স্ক্ৰু যেনেধৰণে পকাই 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 সুমুৱাই দিয়ে তাক সহজত উলিয়াব নোৱাৰি, গতিকে মানুহৰ মনত, মানুহৰ চিন্তাত, মানুহৰ বিশ্বাসত প্ৰকৃততে ইয়াক স্ক্ৰুইং কৰাৰ দৰে এটা বিষয় হৈ আছে যে ইতিমধ্যে আল্লাহে এনেধৰণৰ অপৰাধৰ কেনেধৰণৰ শাস্তি হ'ব এই দিশটো মানুহৰ আগত সাৱধানবাণী হিচাপে দাঙি ধৰি বাৰ্তাবাহকক কৈছে যে এতিয়া তুমি সেই অতীতৰ কাহিনী, নোহৰ কাহিনী শুনোৱা। এনেধৰণৰে কোরআনৰ বিন্যাস আমি যদি খুব সূক্ষ্মভাৱে আমি চাওঁ তেন্তে আমি ঠিক আল্লাহৰ, কাৰণ ইয়াৰ প্ৰতিটো শব্দ কোরআন মজিদৰ বাৰ্তাবাহকৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখৰ বাণী, তেখেতৰ মুখৰ দ্বাৰা আল্লাহে প্ৰকাশ কৰাইছে আল্লাহৰ কথা। গতিকে ইয়াৰ আগতো আমি যিখিনি মানুহক আল্লাহে সাৱধান কৰিলে, এই গোটেইখিনি কথা প্ৰকৃততে বাৰ্তাবাহকৰ মুখেদি মানুহক কোৱাইছে। তাৰ পাছত সেই একেগৰাকী বাৰ্তাবাহককে আল্লাহে কৈছে যে তুমি ইতিমধ্যে মানুহক এই কথাখিনি যিহেতু ক'লা, এতিয়া তুমি সিহঁতক অতীতৰ কাহিনীসমূহ ভাল ধৰণে শুনাই দিয়া। গতিকে সেইবাবে আল্লাহে কৈছে যে ইয়াক পকুৱাৰ ৰছী বুলি, ৰছীৰ লগত তুলনা কৰিছে, তাক খামুচি ধৰিবলৈ কৈছে। উৰুৱাতিল ওয়াসকা বুলি কোৱা আছে ইয়াত। গতিকে আমি কোরআন অধ্যয়ন কৰাৰ সময়ত এনেধৰণৰ বিষয়বস্তুবোৰ যদি আমি খুঁটি নাটি মাৰি যদি আমি লক্ষ্য কৰি যাওঁ তেন্তে ইনশাআল্লাহ এই কোরআন যেহেতু আমাৰ পাঠ্য, ই আমাৰ বাবে ইনশাআল্লাহ আকৰ্ষণীয় হৈ যাব, আমাৰ মন যাব সদায় কোরআন পঢ়িবৰ বাবে। যি কি নহওক 71 নং আয়াতত আল্লাহে কৈছে ওয়াতলু আলাইহিম নাবাআ নূহিন, পাঠ কৰা, সিহঁতৰ আগত পাঠ কৰি, সিহঁতক আলাইহিম, সিহঁতৰ আগত পাঠ কৰি শুনোৱা নাবাআ নূহিন, নোহৰ যি ঘটনা পৰিঘটনাবোৰ আছিল সেই বিষয়বোৰ তুমি এতিয়া সিহঁতক শুনোৱা, পাঠ কৰি শুনোৱা, সিহঁতক কোৱা। ইজ কালা লিকৌমিহি, যেতিয়া
কালা কৈছিল লি কৌমিহি, বিষয়বস্তু ঘটনা আহি গ'ল নূহ আলাইহিছ সালাম প্ৰসংগত। ইজ কালা, যেতিয়া কৈছিল, অৰ্থাৎ নূহ আলাইহিছ সালামে যেতিয়া কৈছিল লি কৌমিহি, তেখেতৰ জাতিক, ইয়া কৌমি, হে মোৰ জাতি ভাইসকল, ইন কানা কাবুৰা আলাইকুম মাকামি, ইন কানা কাবুৰা আলাইকুম, তোমালোকৰ বাবে যদি মোৰ মাকামি, মোৰ এই যি অৱস্থান, নূহ আলাইহিছ সালামে কৈছে মোৰ এই অৱস্থান যদি তোমালোকৰ বাবে এটা খুব ডাঙৰ বিষয় হৈছে, তোমালোকৰ বাবে যদি অস্বস্তিকৰ হৈছে, ৱা তাজকিৰি বি আয়াতিল্লাহি, আৰু তাজকিৰি, যি মই তোমালোকৰ আগত তোমালোকক ৰোমন্থন কৰাই আছো, তোমালোকক সোঁৱৰাই আছো, বি আয়াতিল্লাহি, আল্লাহৰ বাণীসমূহৰ বিষয়ে যে মই তোমালোকক সোঁৱৰাই আছো। অৰ্থাৎ নূহ আলাইহিছ সালামে তেখেতৰ বংশধৰসকলক, তেখেতৰ জাতি ভাইসকলক সম্বোধন কৰি কৈছে, হে মোৰ জাতি ভাইসকল, যদি তোমালোকৰ মোৰ এই অৱস্থানটো যদি তোমালোকৰ বাবে অসহ্যকৰ হৈছে, যে মই আল্লাহৰ বাণীসমূহে তোমালোকক ৰোমন্থন কৰাইছো, মনত পেলাই দি আছো, এইবোৰ মোৰ কথা নহয়, আল্লাহে কৈছে, মই তোমালোকক মনত পেলাই দিছো। যদি মোৰ এই অৱস্থাটো তোমালোকৰ বাবে অশান্তিকৰ হৈছে, অসহ্যকৰ হৈছে, তেতিয়া তেখেতে নিজৰ বিষয়ে এনেধৰণে কৈছে, ফাআলাল্লাহি তাৱাক্কালতু, মইতো আল্লাহৰ ওপৰতে ভৰসা কৰিছিলো। এই যি কৰি আছো, মোৰ যি অৱস্থান, মই একমাত্ৰ আল্লাহৰ ওপৰতে নিৰ্ভৰশীল। গতিকে জাতি ভাইসকলক কৈছে, ফা আজমিউ, গতিকে তোমালোকে জমা কৰা, আমৰাকুম, তোমালোকৰ যিমান প্লেন আছে, পৰিকল্পনা যিমান আছে, চব প্লেন পৰিকল্পনা তোমালোকে গোটোৱা, ৱাচুৰাকাউকুম, আৰু তোমালোকে যে এই আল্লাহৰ সৈতে যাক যাক অংশীদাৰিত্ব কৰিছা সকলোকে গোটোৱা, সুম্মা লা ইয়াকুন আমৰুকুম আলাইকুম গুম্মাতান। প্ৰিয় দৰ্শকবৃন্দ, খুব ভাল ধৰণে মন কৰি যাব কিন্তু আয়াতটো। ইয়াত কৈছে যে যদি মোৰ এই অৱস্থিতিয়ে তোমালোকক অশান্তি দিছে, তেতিয়াহ'লে তোমালোকৰ যিমান প্লেন আছে এই গোটেই প্লেনবোৰ তোমালোকে লোৱা, বা তোমালোকে আল্লাহৰ সৈতে যাক যাক অংশীদাৰিত্ব কৰিছা সকলোকে গোটোৱা। তাৰপাছত কৈছে, সুম্মা লা ইয়াকুন আমৰুকুম আলাইকুম গুম্মাতান, সুম্মা লা ইয়াকুন, তাৰ পাছত তোমালোক হৈ নাযাবা, আমৰুকুম, তোমালোকৰ যি প্লেন, সেই প্লেন, আলাইকুম গুম্মাতান, তোমালোকে তাক ওপৰত সন্দেহ নানিবা একো, যি প্লেন কৰিছা তাক মুঠতে একেবাৰে ষ্ট্ৰিক্ট প্লেন কৰা, তাক কোনো ঢিলা কৰি নল'বা। তোমালোকৰ প্লেনবোৰ চাব মন কৰিব, এইটো নূহ আলাইহিছ সালামৰ এটা সাংঘাতিক চেলেঞ্জ গৈ আছে। তোমালোকৰ যি প্লেন, তোমালোকৰ যি আল্লাহৰ সৈতে অংশ, সকলোকে গোট খোৱা, আৰু এই ক্ষেত্ৰত তোমালোকৰ যি প্লেন, তোমালোকৰ ওপৰতে তাক খুব সুদৃঢ় কৰা, তাক ঢিলা হ'বলৈ নিদিবা। সুম্মা উকদু ইলাইয়া, তাৰ পিছত এই তোমালোকৰ প্লেন, তোমালোকৰ যি অংশীদাৰিত্ব আছে, এই গোটেই বিষয়বোৰ মোৰ ওপৰত তোমালোকে প্ৰয়োগ কৰা। ইলাইয়া, উকদু ইলাইয়া, এইবোৰ মোৰ ওপৰত প্ৰয়োগ কৰা, ৱালা তুনজিৰুনা, আৰু এই ক্ষেত্ৰত মোক কোনো ধৰণৰ অৱকাশ নিদিবা। তোমালোকৰ যিমান প্লেন আছে কৰা, কৰি মোৰ ওপৰত তাক এপ্লাই কৰা তোমালোকে, আৰু মোক এপ্লাই কৰিবলৈ যাওঁতে মোক কোনো ধৰণৰ তোমালোকে এক্সকিউজ দিব নালাগে। ফ্ৰীলি তোমালোকে যিমান আছে তোমালোকে গোটেইবোৰ চাওক। প্ৰিয় দৰ্শকবৃন্দ, ইয়াত কৈছে তাৱাক্কাল, ইয়াকেই কৈছে তাৱাক্কাল, আল্লাহৰ ওপৰত নিৰ্ভৰশীল হোৱা মানুহ এজনে যে একমাত্ৰ আল্লাহৰ ওপৰতে ভৰসা কৰি থাকে। সন্মুখত এটা বৃহৎ জনগণ, এজন মানুহে গোটেই জনগণক কেনেধৰণে চেলেঞ্জ কৰিছে, কেনেধৰণে আহ্বান জনাইছে যে যিমান তোমালোকৰ প্লেন আছে, যিমান তোমালোকৰ আল্লাহৰ সৈতে অংশীদাৰিত্ব কৰা, সকলোকে গোটোৱা আৰু মোৰ ওপৰত প্ৰয়োগ কৰা, মোক কোনো ধৰণৰ অৱকাশ নিদিবা। তাৰপাছত চোৱা কি হয়। তাৰ পাছৰ আয়াতত কৈছে, ফাইন তাৱাল্লাইতুম,
তাৰ পাছতো যদি তোমালোকে মই কোৱা কথা বতৰা আল্লাহৰ যি বাণী মই তোমালোকৰ আগত দাঙি ধৰিছোঁ তাৱাল্লাইতুম, তাৰ পাছতো যদি তোমালোকে তাৰ পৰা মুখ ফিৰাই লোৱা, ফামা শাআলতুকুম মিন আজৰিন, মইতো তোমালোকৰ পৰা কোনো ধৰণৰ মজুৰি বিচৰা নাই। এই মই যে আল্লাহৰ বাণী যে প্ৰচাৰ কৰি আছোঁ তাৰ পৰাতো মই তিল মানুহ মজুৰি ইয়াৰ বিনিময়ততো মই তোমালোকৰ পৰা বিচৰা নাই। ইন আজৰিয়া ইলা আলাল্লাহি, নিশ্চিতভাৱে মানুহে যেতিয়া কাম কৰিব কামৰ বিনিময় সদায় থাকিব। কিন্তু নূহ আলাইহিছ সালামে তেখেতৰ জাতি ভাইসকলক কৈছে, মই যে তোমালোকৰ আগত যি আল্লাহৰ বাণী তোমালোকক যে ৰোমন্থন কৰাই আছোঁ, সাৱধান কৰাই আছোঁ, তাৰ বিনিময়ত মইতো তোমালোকৰ পৰা একো বিচৰা নাই, তিল মানুহ মজুৰি বিচৰা নাই। কিন্তু ইন আজৰিয়া, নিশ্চয় মোৰ মজুৰি ইল্লা আলাল্লাহি, আল্লাহৰ ওচৰতে আছে, তোমালোকৰ পৰা মই একো বিচৰা নাই। ৱা উমিৰতু, আৰু মই আদিষ্ট হৈছোঁ, আন আকুনা মিনাল মুছলিমিন, মই আদিষ্ট হৈছোঁ যে মই আল্লাহৰ প্ৰতি সমৰ্পিত লোকসকলৰ মাজত থাকোঁ। অৰ্থাৎ মই আল্লাহৰ আদেশ মানিছোঁ আৰু মই আদিষ্ট হৈছোঁ আৰু মই আল্লাহৰ ওচৰত সমৰ্পিত হৈ আছোঁ, এই কথাটো কৈছে। গতিকে ইয়াত মন কৰিব লগা বিষয় আছে, আল্লাহৰ কথাৰ বিনিময়ত মানুহে মানুহৰ পৰা তিল মানুহ কিন্তু মজুৰি ল'ব নোৱাৰিব। আমি আয়াতবোৰ বুজিব লাগিব। আমাক এনেই এইবোৰ ইতিহাস হিচাপে আমি সদায় কৈ আছোঁ, আমাক আল্লাহে পঢ়িবলৈ দিয়া নাই, ইয়াৰ পৰা শিক্ষা ল'বৰ কাৰণে কৈ আছে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা, আজি আমি দেখিছোঁ যে ৱাজ নচিহতৰ নামত এনে এটা পৰ্যায় আমাৰ কাষৰীয়া দেশসমূহৰ বাতৰি আমি পাওঁ, য'ত ৱাজ কৰিবৰ বাবে হেলিকপ্টাৰ বা প্লেন নহ'লে নাযায়, লাখ টকা এডভান্স দিব লগা হয়। অতি দুৰ্ভাগ্যজনক কথা। কিন্তু আল্লাহৰ কোৰাণে কৈছে, নবী নূহ আলাইহিছ সালামক নিদৰ্শন হিচাপে দেখুৱাই কৈছে যে আল্লাহৰ কথা যেতিয়া মানুহৰ আগত ক'ব, মানুহে মানুহৰ পৰা কিন্তু তিল মানুহ মজুৰি ল'ব নোৱাৰিব। কাৰণ আজি কোনোবাই যদি আল্লাহৰ বাণী কৈছে, তেওঁৰ মজুৰি আল্লাহৰ ওচৰত জমা হৈ থাকিব। গতিকে এই দিশবোৰ আমি খুব সূক্ষ্মভাৱে আমাৰ নিজৰ শিক্ষা ল'বৰ বাবে এই আয়াতসমূহৰ পৰা আমি বুজাৰ চেষ্টা কৰিব লাগে। তাৰ পাছত কৈছে ফাকাজ্জাবুহু, ইমানখিনিৰ পাছতো তেখেতক কিন্তু তেখেতৰ কথাক অগ্ৰাহ্য কৰিলে সিহঁতে। ফাকাজ্জাবুহু, নূহ আলাইহিছ সালাম বুজাইছে, তেখেতক অগ্ৰাহ্য কৰিলে। তেতিয়া আল্লাহে কৈছে ফানাজ্জাইনাহু, তেতিয়া আমি তেওঁক উদ্ধাৰ কৰিলোঁ, নূহ আলাইহিছ সালামক। ৱা মিন মাআহু, আৰু তেওঁৰ সৈতে যিসকল আছিল বিশ্বাস স্থাপনকাৰী, সিহঁতকো আমি উদ্ধাৰ কৰিলোঁ। ফিল ফুলকি, এই নাওখনত, এখন নাৱত উদ্ধাৰ কৰিলোঁ। ৱা জাআলনাহুম খালাইফা, আৰু সিহঁতক আমি কৰিলোঁ, যিসকলক উদ্ধাৰ কৰিছিলে নাওখনত, ৱা জাআলনাহুম, আৰু সিহঁতক আমি কৰিলোঁ খালাইফা, পৰৱৰ্তী সময়ত এই পৃথিৱীত তেখেতসকলক আমি অধিষ্ঠিত কৰালোঁ, তেখেতসকলক আমি আল্লাহৰ প্ৰতিনিধিত্ব হিচাপে স্থলাভিষিক্ত কৰালোঁ। খলিফা শব্দৰ অৰ্থ হৈছে প্ৰকৃততে আল্লাহৰ প্ৰতিনিধি। প্ৰত্যেকজন মানুহেই প্ৰকৃততে খলিফা, আল্লাহৰ প্ৰতিনিধি হয়। গতিকে আল্লাহে কৈছে যে যিহেতু তাৰ পাছতো তেখেতৰ কথাসমূহ তেখেতক অগ্ৰাহ্য কৰিলে, গতিকে আল্লাহে কৈছে আমি তেওঁক উদ্ধাৰ কৰিলোঁ, আৰু তেওঁৰ সৈতে যিসকলে বিশ্বাস স্থাপন কৰিছিলে সিহঁতকো আমি উদ্ধাৰ কৰিলোঁ এখন নাৱত, আৰু সিহঁতক আমি কৰিলোঁ পৰৱৰ্তী সময়ত এই পৃথিৱীত স্থলাভিষিক্ত কৰিলোঁ, আমাৰ খলিফা হিচাপে, আমাৰ প্ৰতিনিধি হিচাপে সিহঁতক আমি এই পৃথিৱীত ৰাখিলোঁ। ৱা আগৰাকনা, আৰু আমি ডুবুৱাই মাৰিলোঁ, আল্লাযিনা কাজ্জাবু বি আয়াতিনা, যিসকলে অগ্ৰাহ্য কৰিছিল বি আয়াতিনা, আমাৰ এই নিদৰ্শন, আমাৰ এই বাণীসমূহক যিসকলে অগ্ৰাহ্য কৰিছিল, অমান্য কৰিছিল, সিহঁতক আমি ডুবুৱাই মাৰিলোঁ। গতিকে কৈছে ফানজুৰ
গতিকে কৈছে চোৱা তোমালোকে কাইফা কানা আকিবাতুল মুনজাৰিনা, কাইফা তোমালোকে চোৱা, মানুহক কৈছে চোৱা তোমালোকে কাইফা কানা আকিবাতুন, কি অৱস্থা হ'ল, কেনেদৰে সিহঁত ধ্বংসপ্ৰাপ্ত হ'ল, আল মুনজাৰিনা, যিসকলক আমি সতৰ্ক কৰি আছিলো। বাৰ্তাবাহক সতৰ্ককাৰী আৰু যাক সতৰ্ক কৰিছিল তেওঁলোকক কৈছে আল মুনজাৰিনা, এনেধৰণৰ আমি অৰ্থাৎ সকলোকে পানীত ডুবুৱাই মাৰিলে। তাৰ আগতে কিন্তু নূহ আলাইহিছ সালামে বাৰম্বাৰ সিহঁতক এপিল কৰি আছে, আল্লাহৰ বাণী প্ৰচাৰ কৰি আছে, আল্লাহৰ কথা কৈ আছে, কিন্তু সিহঁত মানিবলৈ অস্বীকাৰ কৰিলে। গতিকে আল্লাহে কৈছে যে চোৱা সিহঁতক আমি কেনেধৰণে সিহঁতক আমি নিক্ষেপ কৰি পেলালো, যিসকলক সতৰ্ক কৰি থকা হৈছিল। তাৰ পাছত আয়াতত কৈছে সুম্মা বা'আছনা মিন বা'দিহি ৰুসুলান, সুম্মা তাৰ পাছত, এই ঘটনা নূহ আলাইহিছ সালামৰ ঘটনাৰ পৰৱৰ্তী অৱস্থাৰ বিষয়ে কৈছে সুম্মা তাৰ পাছত, বা'আছনা আমি মনোনীত কৰিলো, আমি মানুহৰ মাজৰ পৰা প্ৰকাশ কৰি উলিয়ালো, মিন বা'দিহি তেওঁৰ পাছত, ৰুসুলান বাৰ্তাবাহক সমূহ, ইলা কাউমিহিম সিহঁতৰ জাতিসমূহৰ প্ৰতি, ফাজাউহুম বিল বায়্যিনাতি আৰু সিহঁতৰ প্ৰতি আমি প্ৰেৰণ কৰিছিলো, সিহঁতৰ ওচৰলৈ আহিছিল এই বাৰ্তাবাহকসমূহ বিল বায়্যিনাতি স্পষ্ট প্ৰমাণ হিচাপে। এই বাৰ্তাবাহকসকল সিহঁতৰ জাতিসকলৰ ওচৰলৈ আহিছিল। ফামা কানু লিয়ুমিনুনা, তাৰ পাছতো কিন্তু সিহঁত হৈ নপৰিল বিশ্বাসী। কিহৰ কাৰণে বিশ্বাসী, আল্লাহৰ কিতাপৰ প্ৰতি, আল্লাহৰ কথাৰ প্ৰতি কিহৰ কাৰণে বিশ্বাসী সিহঁত হৈ নপৰিল, তাৰো আল্লাহে ব্যাখ্যা এনেধৰণৰ দিছে, বিমা কাজ্জাবু বিহি মিন কাবলু, যিহেতু এনেধৰণে সিহঁতে অবিশ্বাস কৰি আহিছে তাৰ আগৰে পৰাই। কাজালিকা নাতবাউ আলা কুলুবিল মুতাদিন, এনেদৰেই নাতবাউ আমি মোহৰ মাৰি দিওঁ, আলা কুলুবি অন্তৰসমূহত, আল মুতাদিনা সীমালংঘনকাৰীসকলৰ। এতিয়া কথা হৈছে ইয়াৰ পাছততো আল্লাহে কৈছে নূহ আলাইহিছ সালামৰ পাছত আমি প্ৰতিটো জাতিৰ বাবে স্পষ্ট প্ৰমাণ সহকাৰে আমি বাৰ্তাবাহক আমাৰ প্ৰেৰণ কৰি আহিছোঁ ধাৰাবাহিকভাৱে, ইজনৰ পিছত সিজন, সিজনৰ পিছত সিজন, এক সময়ৰ অৱকাশ লৈ সময়ৰ গেপত আল্লাহে বাৰ্তাবাহকসমূহ, কিন্তু তেওঁলোকে ইয়াক অস্বীকাৰ কৰিছিলে। কিহৰ কাৰণে? ইহঁতে অস্বীকাৰ কৰাৰ মূল কথাটো হৈছে যে আল্লাহৰ কিতাপৰ, আমি সদায় কৈ আছো, আল্লাহৰ কিতাপ প্ৰকৃততে মুখামুখি হয় প্ৰচলিত ধৰ্মনীতিৰ সৈতে। গতিকে তেওঁলোকৰ বাপ দাদা দিনৰে পৰা পৰম্পৰাগতভাৱে যি চলি আহিছিল, কিতাপত কোনো নাই, কিন্তু নূহ আলাইহিছ সালামৰ সময়ৰ পৰাই নাই, যদি ভাল ধৰণে মন কৰে। খুব কম সংখ্যক মানুহ, গৰিষ্ঠ সংখ্যকেই প্ৰচলিত ধৰ্মনীতিত সদায় চলে। আৰু ইয়াৰ মূল কাৰণ হৈছে যিহেতু তেওঁলোকে পৰম্পৰাগতভাৱে তেওঁলোকৰ বাপ দাদাৰ দিনৰ পৰাই আল্লাহৰ কিতাপত কোনো নাই, সেইবাবেই তেওঁলোকে পৰম্পৰা ৰক্ষা কৰাৰ স্বাৰ্থতেই তেওঁলোকে এই কিতাপক সদায় অগ্ৰাহ্য কৰি আহি আছে, যিটো বাস্তৱিকতাতে অপ্ৰিয় হলেও আজিৰ সামগ্ৰিক প্ৰেক্ষাপটতো ই আমাৰ বাবে দৃশ্যমান হৈ আছে। কিমানজন মানুহ প্ৰকৃততে এককভাৱে, একনিষ্ঠভাৱে আল্লাহৰ দ্বাৰা প্ৰেৰিত এই কিতাপৰ ওপৰতেই একমাত্ৰ চলি আছে, বিচাৰি পাবলৈ খুব টান আছে। ইয়াৰ মূল কাৰণ হৈছে যে পৰম্পৰা ৰক্ষা কৰা মানুহ ইয়াত সোমাবই নিবিচাৰে, চাবই নিবিচাৰে। গতিকে এই দিশবোৰো আমি আয়াতৰ লগে লগে আমি সদায় চাব লাগিব। কিয়নো চাওক, আমি আগতেও কৈছো, এই কোৰাণে আমাক পথ দেখুৱায়, আল্লাহৰ কিতাপে পথ দেখুৱায়। ইটছ লাইক এ টৰ্চ। টৰ্চ এটা আমি যেতিয়া চুইচ টিপি দিওঁ তাৰ পোহৰ সন্মুখৰ ফালে সদায় যায়। গতিকে সন্মুখৰ ভৱিষ্যতক প্ৰকৃততে কিতাপে আমাক দেখুৱায়। ই কিন্তু অতীতত
জ্বলি অহা বিভিন্ন ধৰণৰ পোহৰৰ বিষয়ে কয় যদিও তাতেই সেই পোহৰ জ্বলি কিন্তু শেষ হৈ যোৱা বিষয় নহয় আল্লাহৰ কিতাপ। অতীতত ঘটা এনেধৰণৰ ঘটনা পৰিঘটনা ঐতিহাসিক বিষয়সমূহ আল্লাহে আমাক জনাইছে সন্মুখৰ পোহৰেদি আমাক ৰাস্তা দেখুৱাবৰ বাবে। ইতিহাস পঢ়ি আমি কেৱল হাজাৰ হাজাৰ বছৰৰ আগৰ ঘটনা বুলি কিন্তু আমি ৰাখি থ'ব নোৱাৰিম, কেতিয়াও ৰাখি থ'ব নোৱাৰিম। আৰু যদি ৰাখি থওঁ তেতিয়া এই কোৰাণ আমাৰ কাৰণে কোনো কামেই নাই। কোৰাণে যিহেতু মানুহক পৰিচালিত কৰিব সৰল আৰু সঠিক পথত, ই যিহেতু আলো, ই পোহৰ, গতিকে আমি টৰ্চ এটাৰ লগতো তুলনা কৰিব পাৰোঁ। টৰ্চটোৱে কেতিয়াও পিছফাললৈ পোহৰ নিদিয়ে, ই সদায় সন্মুখলৈ পোহৰ দেখুৱাই, আমাক বাট দেখুৱায়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, বিশ্লেষাত্মক দৃষ্টিভংগীৰে আমি যিহেতু কোৰাণ বুজাৰ বাবে চেষ্টা কৰিছোঁ, এই দিশবোৰ আমি নিশ্চিতভাৱে আমি বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আছে। সেয়েহে আল্লাহে ইতিহাসৰ কথা আমাক কৈ আছে যাতে আমি সতৰ্ক হৈ যাওঁ আমাৰ সন্মুখৰ পথটোৰ বাবে। গতিকে এই কথাটোৱে ইয়াত কোৱা গৈছে যে কাজাল, আৰু এনেধৰণৰ মানুহবোৰক আল্লাহে কৈছে কাজালিকা নাতবাও, খুব সাৱধান হৈ যোৱাৰ প্ৰয়োজন। আল্লাহে যাতে কাকোৱে নকৰক এনেধৰণৰ, আৰু নকৰিবৰ বাবে আমি আল্লাহৰ কিতাপত আহিব লাগিব। কিতাপৰ হুদুদৰ বাহিৰত আমি যাব নোৱাৰিম। যদি বাহিৰত যাওঁ, আল্লাহে কৈছে যে সিহঁতৰ অন্তৰসমূহ আমি চিল কৰি দিছোঁ এনেধৰণৰ সীমা লংঘনকাৰী। সীমা লংঘন অৰ্থাৎ কি? আল্লাহৰ কিতাপ থকা স্বত্তেও কিতাপত নাহি নিজে মনে ভাল লগা নিজৰ পচন্দনীয় বিষয়বস্তু যিসকল ঘূৰি আছে, তেনে লোকসকলক প্ৰকৃততে আল্লাহে আল্লাহৰ কিতাপৰ দিশলৈ অহা চিল কৰি দিছে, আহিব নোৱাৰিব। গতিকে আমি খুব নিজৰ গাত চিকুটি এই আয়াতবোৰ আমি নিজক চাব লাগে। আল্লাহৰ ওচৰত আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগে, আমি তওবা কৰিব লাগে, আমি মূল দিশলৈ ঘূৰি আহিব লাগে। অন্যথা আল্লাহে কাকো কিন্তু কাকুতি মিনতি কৰি কিন্তু মূল দিশলৈ আল্লাহে নানে। আল্লাহৰ কথা বতৰা স্পষ্ট কৰি দিছে, আল্লাহে আমি কাকুতি মিনতি কৰিব লাগিব, আমি সৰ্বাত্মক চেষ্টাত জঁপিয়াই পৰিব লাগিব। এই হৈছে আল্লাহৰ পথত আমাৰ কৰণীয়, আমি কৰিব লগা কাম। আমি নিজক, আমাৰ নিজৰ নফচক আমি হত্যা কৰিব লাগিব, আৰু আল্লাহে বিচৰা অনুসৰি আমি চলিব লাগিব। তাৰপাছত আল্লাহে কৈছে কাজালিকা নাতবাউ আলা কুলুবিল মুতাদিন সুম্মা, তাৰপাছত বাআসনা মিন বাদিহিম মূসা, তাৰপাছত আমি প্ৰকাশিত কৰিলোঁ মূসা ৱা হাৰুনা, আৰু হাৰুনক, ইলা ফিৰআউন, ফিৰআউনৰ প্ৰতি, ৱা মালাইহি, আৰু সিহঁতৰ নেতৃবৃন্দসকলৰ বাবে আমি ফিৰাউন আৰু আমি মূসা আৰু হাৰুনক আমি প্ৰকাশিত কৰিলোঁ মানুহৰ মাজৰ পৰা, আৰু প্ৰেৰণ কৰিলোঁ ফিৰাউনৰ প্ৰতি, আৰু ফিৰাউনৰ লগত যিসকল সমাজৰ নেতৃবৃন্দ আছিল সিহঁতৰ প্ৰতি প্ৰেৰণ কৰিলোঁ। আৰু তেওঁলোকক প্ৰেৰণ কৰিছে বি আয়াতিনা, আমাৰ আল্লাহে কৈছে আমাৰ নিদৰ্শনসমূহ দি, আমাৰ বাণীসমূহ দি মূসা আৰু হাৰুনক আমি ফিৰাউন আৰু ফিৰাউনৰ নেতৃবৃন্দৰ প্ৰতি আমি প্ৰেৰণ কৰিলোঁ। ফাস্তাকবাৰু, তাৰ পাছতো কি কৰিলে? এই ফিৰাউন আৰু তেখেতৰ নেতৃবৃন্দই সদায় ফাস্তাকবাৰু, নিজৰ অহংকাৰত থাকিল। মূসা আৰু হাৰুনৰ কথা গুৰুত্ব নিদি তেওঁলোকে নিজকে ডাঙৰ দেখুৱাবলৈ ধৰিলে। ৱা কানু কওমান মুজৰিমিন, যিহেতু সিহঁত প্ৰকৃততে এটা অপৰাধী জাতি আছিল, সেইবাবে আল্লাহৰ বাৰ্তাবাহক সুস্পষ্ট প্ৰমাণ সহকাৰে, নিদৰ্শন সহকাৰে পঠোৱাৰ পাছতো অগ্ৰাহ্য কৰি নিজৰ মহত্ব, নিজৰ ইগ' দেখুৱালে, যিহেতু সিহঁত প্ৰকৃততে অপৰাধী জাতি আছিল বুলি আল্লাহে কৈছে। তাৰপাছত কৈছে ফালাম্মা জাআহুমুল হাক্কু মিন ইনদিনা, তাৰ পাছত জাআহুম, সিহঁতৰ ওচৰত যেতিয়া আহিল, অৰ্থাৎ সিহঁতি যেতিয়া বুজি পালে, বিষয়বস্তুবোৰ আহিব ইয়াত। আমি ইতিমধ্যে বহুবাৰ পঢ়ি আহিছোঁ যে মূসা আলাইহিস সালাম আৰু ফিৰাউনৰ মোকাবিলাৰ ক্ষেত্ৰত কেনেধৰণৰ
ঘটনা পৰিঘটনাবোৰ আছিল, কেনেধৰণে মুছা আলাইহিছ সালামৰ লাঠি পেলাই দিয়াত এটা সাপ হৈছিল ইত্যাদি বিভিন্ন ধৰণৰ ঘটনা আমি বহুবাৰ পঢ়ি আহিছোঁ আৰু ইনশাআল্লাহ আমি বহুবাৰ পঢ়ি যাম। গৰিষ্ঠ সংখ্যকে এই কোৰআন মজিদত আমি মুছা আলাইহিছ সালামৰ বিষয়ে আমি পঢ়িবলৈ পাম। গতিকে কৈছে ফালাম্মা, তাৰ পাছত যেতিয়া জাআহুমুল হাক মিন ইনদিনা, যেতিয়া সিহঁতে বুজি পালে যে সিহঁতৰ ওচৰলৈ আহিছে যে বাস্তৱ সত্য মিন ইনদিনা, আমাৰ তৰফৰ পৰা যে আহিছে, এই কথাটো যেতিয়া সিহঁতে গম পালে, কালু, যিহেতু সিহঁতে আত্মগৌৰৱী, সিহঁতে গম পালেও তাক কিন্তু একচেপ্ট কৰিব নোৱাৰে, সেইবাবে সিহঁতে ক'লে কালু ইন্না হাজা লা সিহৰুম মুবিন, নিশ্চয় এইটো এটা স্পষ্ট যাদু হয়, এখেত প্ৰতাৰক। আমি আগতেও কৈছোঁ যাদু অৰ্থ হৈছে প্ৰতাৰণা কৰা মানুহ। এই যে কথা বতৰাবোৰ কৈছে, যি ঘটনা পৰিঘটনা শ্ব' কৰিছে, এইবোৰ প্ৰকৃততে এক স্পষ্ট প্ৰতাৰণা। এখেত প্ৰতাৰক হৈ এই দুজন আমাৰ মাজলৈ আহিছে। কালা মুছা, তেতিয়া মুছাই ক'লে আতাকুলুনা লিল হাক্কি, যে বাস্তৱ সত্যৰ বিষয়ে তোমালোকে এনেধৰণে কৈছানে? লামা জাআকুমুল, যে তোমালোকৰ ওচৰত যি আহিছে সেই বাস্তৱ সত্যৰ বিষয়ে তোমালোকে এনেধৰণে কৈছানে? আশিহৰুন হাজা, এইটো কি তোমালোকে যাদু বুলি কৈছা? কিন্তু জানি ৰাখিবা ৱালা তুফলিহুছ সাহিৰুন, তোমালোকে জানি ৰাখিবা যে প্ৰকৃততে কোনো যাদুকৰ কেতিয়াও সফল হ'ব নোৱাৰে। গতিকে মুছা আলাইহিছ সালামে যি প্ৰদৰ্শন কৰিছিল সি আছিল বাস্তৱ সত্য, কিন্তু তাক মুছা, ফিৰাউন আৰু তেখেতৰ যিসকল লিডাৰশ্বিপ আছিল তেওঁলোকে প্ৰত্যেকেই ইয়াক যাদু বা প্ৰতাৰণা হিচাপে অভিহিত। তেতিয়া মুছা আলাইহিছ সালামে কৈছে যে তোমালোকৰ ওচৰত যিহেতু একেবাৰে বাস্তৱ সত্য আহি পৰাৰ পাছতে তোমালোকে কি ইয়াক যাদু বুলি ক'ব বিচাৰিছা? তোমালোকে জানিবা যাদুঘৰ কেতিয়াও সফল হ'ব নোৱাৰে, গতিকে মই যদি যাদুঘৰ হয় মই নিজেও সফল হ'ব নোৱাৰিম। এই দিশটো ইয়াৰ দ্বাৰা বুজাব বিচৰা হৈছে। তাৰপিছত ক'লে কালু আজিতানা লিতাল ফিতনাতা আম্মা, তেতিয়া সিহঁতে ক'লে, মুছা আলাইহিছ সালামৰ কথা শুনি ফিৰাউন আৰু তেখেতৰ কৌমে ক'লে কালু, তেতিয়া সিহঁতে ক'লে আজিতানা, তুমি কি আমাৰ ওচৰলৈ আহিছা নেকি? লিতাল ফিতনাতা, যে তুমি বিশৃংখল লগাবৰ কাৰণে, ফিতনা কৰিবৰ কাৰণে তুমি আমাৰ ওচৰলৈ আহিছা নেকি? আম্মা ৱাজাদনা, যি আমি পাইছোঁ আলাইহি আবায়না, আমাৰ পূৰ্বপুৰুষসকলৰ পৰা আমি যি পাইছোঁ তাৰ ওপৰত তুমি কি বিশৃংখল লগাবলৈ আহিছা নেকি? যে তুমি আল্লাহৰ এটা বাণী আনি পেলাই তুমি এনেধৰণৰ কথা কৈছা। আমিতো পৰম্পৰাগতভাৱে আমাৰ পিতৃপুৰুষসকলৰ পৰা যি পাইছোঁ তাক লৈ চলি আছোঁ, সেই বিষয়টোত তুমি কি ফিতনা কৰিবলৈ আহিছা নেকি? চাওক, কথাবোৰ কম্পেয়াৰ কৰোঁ আহক। আজিৰ সামগ্ৰিক প্ৰেক্ষাপটতো যদি কোৰাণৰ কথা এককভাৱে কোনোবাই কয়, তেনে কোৱা লোকসকল কিন্তু ফিতনাকাৰী হিচাপে বহুতে মুক্তভাৱে কৈ ফুৰিছে। একেই পৰিস্থিতি, একেই কথা। আল্লাহৰ কথা সকলোৱে হজম কৰিব নোৱাৰে। সেই দিশটোৱে তেতিয়া সিহঁতে কৈছে যে ফিৰাউনৰ লোকসকলে যে তুমি আহি যে এই কথাবোৰ কৈছা, আমি আমাৰ পূৰ্বপুৰুষসকলৰ পৰা যি পাইছোঁ তাৰ ওপৰত কি তুমি বিশৃংখল সৃষ্টি কৰিবলৈ আহিছা নেকি? ৱা তাকুনা লা কুমাল কাবিৰিয়া, আৰু এই তোমালোক দুজন যে আহিছা এই বিষয়বোৰ আমাৰ পূৰ্বপুৰুষৰ বিষয়বোৰ তোমালোকে নস্যাৎ কৰি প্ৰকৃততে তোমালোক দুজন কি হ'ব বিচাৰিছা? ইয়াৰ লিডাৰ হ'ব বিচাৰিছা। আল কিবৰিয়া, তোমালোক দুজন ইয়াত তোমালোকৰ নেতা হ'ব বিচাৰি আছা। ফিল আৰদি, পৃথিৱীত। ৱামা নাহনু লাকুমা বিমুমিনিনা, তেতিয়া ফিৰাউনৰ লোকসকলে কৈছে ৱামা নাহনু, আমি কেতিয়াও হৈ নপৰোঁ লাকুমা, তোমালোক দুজনৰ ওপৰত বিমুমিনিনা, তোমালোক দুজনে যি কথা কৈছা তাক আমি কেতিয়াও বিশ্বাসকাৰী, তোমালোক দুজনৰ কথাৰ আমি কেতিয়াও বিশ্বাসকাৰী হৈ নপৰোঁ। যিহেতু আমি পৰম্পৰাগতভাৱে আমাৰ পিতৃপুৰুষসকলৰ পৰা আমি যি পাইছোঁ তাক লৈ আমি চলি আছোঁ, তুমি যি কৈছা এই কথাবোৰৰ তোমালোক দুজনৰ কথাৰ ওপৰত আমি কেতিয়াও বিশ্বাস নানো। অৰ্থাৎ
ফ্লেট ৰিফিউজ কৰি দিছে ফিৰাউনৰ বংশধৰসকলে মুছা আলাইহিছ সালাম আৰু হাৰুন আলাইহিছ সালামৰ ওপৰত। ৱাকালা ফিৰআউন, তেতিয়া ফিৰাউনে ক'লে ইতুনি, যে মোৰ ওচৰলৈ লৈ আহা। তেখেতৰ যিসকল মানুহ আছে, ফিৰাউনৰ বংশৰ যিসকল লিডাৰ আছে, তেওঁলোকক উদ্দেশ্য কৰি কৈছে যে ইতুনি, মোৰ ওচৰলৈ লৈ আহা, বি কুল্লি শ্বাহিদিন আলিমিন, যিমান আমাৰ দেশত যাদুবিদ্যাত পাকৈত যিমান মানুহ আছে সকলোকে মোৰ ওচৰলৈ লৈ আহা। এই কথা ফিৰাউনে তেখেতৰ বংশৰ লোকসকলৰ প্ৰতি ক'লে, লৈ আহা। ফালাম্মা, তাৰ পাছত, যা আশ্বাহাৰাতু, তাৰ পাছত যেতিয়া এই যাদুবিদ্যাত পাকৈত লোকসকল দেশৰ পৰা কালেক্ট কৰি আহিলে, কালা, তেতিয়া ক'লে লাহুম মুছা, সেই যাদুকৰসকলক মুছাই ক'লে, আলকু মা আন্তুম মুলকুনা, যে তোমালোকে নিক্ষেপ কৰা, আলকু মা আন্তুম, যি তোমালোকে, মুলকুনা, যি তোমালোকে নিক্ষেপ কৰিব বিচাৰিছা আমাৰ সন্মুখত বা আমাৰ বিৰুদ্ধে তোমালোকে নিক্ষেপ কৰা। এই ফিৰাউনৰ আদেশ মতে সমগ্ৰ দেশৰ পৰা যিমান যাদুবিদ্যাত পাকৈত যাদুঘৰ আনি যেতিয়া গোট খোৱালে, সেই যাদুঘৰসকলক মুছাই ক'লে যে তোমালোকে এতিয়া নিক্ষেপ কৰা, যি তোমালোকে নিক্ষেপ কৰিব বিচাৰিছা। ফালাম্মা আলকা, তাৰ পাছত যেতিয়া নিক্ষেপ কৰিলে, কালা মুছা, তেতিয়া মুছাই ক'লে, মা জিতুম বিহি সিহৰু, যে এই যাদু লৈ তোমালোক আহিছা। ইন্নাল্লাহা সায়ুবতিলুহু, নিশ্চয় আল্লাহে এই সকলোবোৰক বাতিল কৰি দিব, অকাৰ্যকৰ কৰি দিব, বাতিল কৰি দিব আল্লাহে। ইন্নাল্লাহা, নিশ্চয় আল্লাহে, লা ইউছলিহু আমালাল মুফছিদিন, নিশ্চয় আল্লাহে মুফছিদিন, বিপৰ্যয় সৃষ্টিকাৰীসকলৰ কামৰ কেতিয়াও সংস্কাৰ নকৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াত খুব ভাল ধৰণে এটা মন কৰিব লগা বিষয় আছে। এই প্ৰেক্ষাপটত যেতিয়া যাদুকৰসকল আহিলে, কথোপকথন হ'ল মুছা আলাইহিছ সালাম আৰু হাৰুন আলাইহিছ সালামৰ লগত। মুছা আলাইহিছ সালামে যেতিয়া ক'লে যে কি নিক্ষেপ কৰিবলৈ আছে তোমালোকে নিক্ষেপ কৰা, যেতিয়া যাদুকৰসকলে নিক্ষেপ কৰিলে, তেতিয়া মুছা আলাইহিছ সালামে কৈছে, এই যাদু লৈ তোমালোকে আমাৰ ওচৰলৈ আহিছা, যে তোমালোকৰ এই প্ৰতাৰণা আল্লাহে কিন্তু নিষ্ফল কৰি দিব, বাতিল কৰি দিব। গতিকে মন কৰিবলগীয়া দিশটো হৈছে যে চক ইন্নাল্লাহ, তেওঁ কোৱা নাই মই বাতিল কৰি দিম বুলি। সন্মুখত জনগণৰ আগত এটা বিৰাট চেলেঞ্জ চলি আছে পৰিৱেশটোত, কিন্তু ভাষা মন কৰক, মুছা আলাইহিছ সালামে আল্লাহৰ এজন বাৰ্তাবাহকে কৈছে যে আল্লাহে কৰিব, মই কৰিম বুলি কেতিয়াও কোৱা নাই। গতিকে গোটেই কোৰাণ মজিদত কোনো এটা স্থানতো এই নবী ৰচুলসকলে তেওঁলোকৰ নিজৰ ক্ষমতাৰ দ্বাৰা কথা কোৱাৰ নজিৰ এটা আয়াতো গোটেই কোৰাণ মজিদত কোনেও বিচাৰি উলিয়াব নোৱাৰে। গতিকে এই দিশবোৰ আমি মন কৰি যাব লাগিব। বাৰ্তাবাহকৰ কামেই হৈছে বাৰ্তা বহন কৰা, যি কৈছে সেইটো। কিন্তু দুৰ্ভাগ্যজনক কথা, আজি সামগ্ৰিক প্ৰেক্ষাপটত এই কোৰাণৰ বাহিৰত গৈ আল্লাহে নোকোৱা কথাসমূহ বাৰ্তাবাহকৰ নামত প্ৰচাৰ চলাই ধৰ্মনীতি হিচাপে আমি চলাই থকা হৈছে। কিন্তু এই আয়াতবোৰ ভাল ধৰণে মন কৰিব, প্ৰত্যেকটো আয়াত, কেৱল এইটোৱে নহয়। কোনো বাৰ্তাবাহকে নিজৰ পৰা কথা নকয়, আৰু যদি কথা কয় কেনেধৰণে আল্লাহৰ হুমকি আছে আমি ইনশাআল্লাহ কোৰাণ মজিদতে পাম। বাৰ্তাবাহকৰ ৰক্ত ধমনী ছিঙি দিয়াৰ বিষয়েও আল্লাহে কৈছে, যদি নিজৰ পৰা কথা কয়। গতিকে এই দিশবোৰ আমি কোৰাণ অধ্যয়নৰ সময়ত আমি খুব সূক্ষ্মভাৱে আমি মন কৰি যাব লাগে। গতিকে কৈছে যে এইবোৰ আল্লাহে একেবাৰে নিষ্ফল কৰি দিব, আৰু এনেধৰণৰ ফাসাদ সৃষ্টি কৰা ফাসাদ সৃষ্টিকাৰীসকলৰ কোনো কৰ্মকে আল্লাহে শুধৰণি নকৰে কেতিয়াও। গতিকে আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত আমি পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম।
रब्बना आमन्ना बिमा अंजलता वत्तबाना रसूल फक्तुबना मअस शाहिदीन वमा अलैना इल्लल बलाग वमा तौफीक इल्ला बिल्लाह सलामुन अलैकुम।